বহুত সন্তুষ্ট। ইছলামনগৰ মোৰ ঘৰৰ সন্মুখত 30 বছৰৰ পৰা মোৰ ৰাস্তা হোৱা নাই আৰু আমাৰ মাননীয় আমাৰ ৰামকৃষ্ণ ঘোষ ছাৰে আমাৰ ৰাস্তাটো বনাই দিছে। 3 কিলোমিটাৰ ৰাস্তা বনাই দিছে। আমাৰ ঘৰৰ সন্মুখত পকা ৰাস্তা আৰু আমাৰ হিমন্ত মামাই যি আঁচনি দিছে, যিবোৰ আঁচনি দিছে মহিলাৰ হওক, ইয়াৰ পিছত আমি এতিয়া হস্পিটেলত যাওঁ, আপোনাৰ চুগাৰৰ পৰা প্ৰেছাৰৰ পৰা সকলো মেডিচিন পোৱা যায়। এতিয়া আমি যদি চৰকাৰটো বেলেগ চৰকাৰ আনো, তেতিয়া আমাৰ এইটো ভয় আছে, আমি মেডিচিনবিলাক পাম নেকি? ইয়াৰ পিছত আমাৰ ৰাস্তা ঘাট হ'ব নেকি? ইয়াৰ পিছত কেন্দ্ৰীয় বিজেপি চৰকাৰ, কংগ্ৰেছ কিবা UDF যিকোনো চৰকাৰ আহিলে কেনেকৈ কৰিব? অসমৰ জংঘলখিনি গছ গছনি বিক্ৰী কৰি মানুহক সহায় কৰিব নেকি? কি কৰিব? কেন্দ্ৰত বিজেপি চৰকাৰ, অসমত বিজেপি চৰকাৰ, ভাৰতত 4-5টা ষ্টেট এৰি সকলোতো বিজেপি। এতিয়া আমি বিজেপিক এৰি বেলেগ পাৰ্টিক যদি আমি ভোট দিওঁ, তেনেহ'লে আমাৰ লোকচান হ'ব। আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আমাৰ কিমান গোট মাফ কৰি দিছে হে। ইয়াৰ পিছত আত্মসহায়ক গোটক মহিলাসকলক পইচা দি আছে। ইয়াৰ পিছত ৰাস্তা ঘাট বনাই আছে। আমাৰ মুখ্যমন্ত্ৰীয়ে কি কাম কৰা নাই? উচ্ছেদ কৰিব। আমি যদি চৰকাৰী মাটিত থাকোঁ, আমাক উচ্ছেদ কৰিব। চৰকাৰী মাটিত কিয় বাস কৰিব লাগে? আচ্ছা, চৰকাৰী মাটিত তুমি 60 বছৰৰ পৰা আছো, ঠিক আছে, তুমি খেতি বাতি কৰি যিমান টকা পাইছা, তুমি বেলেগ জেগাত কিয় মাটি লোৱা নাই? তুমিতো জানো এদিন হ'লেও চৰকাৰী মাটিটো খালী কৰিব লাগিব। বেলেগ জেগাত কিয় লোৱা নাই? আৰু চৰকাৰী মাটিটো কাৰ? এইটোতো আমাৰ হিমন্ত মামাই নিনিয়ে। এইটো আমাৰ অসমৰ ৰাইজৰ মাটি, এইটোতো আমাৰ মামাই নিনিয়ে। চৰকাৰী যিবিলাক উচ্ছেদ হৈ আছে এইবিলাকতো আমাৰ অসমত থাকিব মাটি। এইবিলাকতো হিমন্ত মামাই নিয়ে নাই। এইটো চৰকাৰী মাটি। চৰকাৰ কোন? আপুনি সকলো মিলাই হৈছোঁ চৰকাৰ। গতিকে আমি বিন্না গান্ধী সমষ্টিত আমাৰ গড় ইছলামনগৰ, আমি বিজেপিত ভোট কৰিম। আৰু যোৱা ইলেকশ্যনত MP ইলেকশ্যনত মই বিজেপিত ভোট দিছোঁ। আল্লাহৰ কসম খাই কৈ আছোঁ, মই বিজেপিত ভোট দিছোঁ আৰু এতিয়াও দিম। আৰু যিমান দিনলৈকে হিমন্ত মামা থাকিব, সিমান দিনলৈকে আমি বিজেপিত ভোট কৰিম। আৰু যেতিয়া হিমন্ত মামা বিজেপিত নাথাকিব, মই বেলেগ চিন্তা ভাৱনা কৰিম। মইতো পুৰা সন্তুষ্ট। যিমান ডেভেলপ কাম কাজ হৈ আছে বহুত ভাল পাইছোঁ। মই বিজেপি চৰকাৰ বহুত ভাল পাইছোঁ। ৰাস্তা ঘাট, হস্পিটেল বনাইছে, য'তে যাওঁ চব পাকা ৰোড বনাইছে। ক'তো ৰাস্তা বেয়া পোৱা নাই। আমি ইমান কাম বহুত ভাল কৰি আছে। যি চৰকাৰে কাম ভাল কৰে আমি তাকেতো চাব লাগিব, তাকেতো ভোট দিম আমি। আমাৰ উদ্দেশ্য এইটোৱে। পুনৰ এই চৰকাৰকে বিচাৰে? মই এইটো বিজেপি চৰকাৰ আকৌ বিচাৰোঁ। মই চৰকাৰক লৈতো সন্তুষ্ট আছোঁ। চৰকাৰে যিকেইটা কাম কৰিছে, উন্নয়নমূলক কাম কৰিছে, ৰাইজৰ ভাল কৰিছে। কিন্তু এটা জিনিছত দুখ পাওঁ, আৰু উচ্ছেদ কৰি আছে যিখিনি মানুহক, সেইখিনি মানুহক পুনৰ সংস্থাপন দিব লাগে। সেইটো আমাৰ চৰকাৰৰ ওচৰত দাবী ৰাইজৰ ফালৰ পৰা। বাকী কামকেইটাতো ভালেই লাগি আছে। মানে এইবাৰ এই চৰকাৰকে বিচাৰে? চৰকাৰ বিজেপি হওক লাগিলে কোনো আপত্তি নাই, কিন্তু মানুহ যিখিনি উচ্ছেদ কৰিছে, এইখিনি ইণ্ডিয়ান মানুহ, অসমৰ মানুহ, সেই মানুহখিনিক পুনৰ সংস্থাপন দিব লাগে। সেইটোৱে আমি আশা কৰিছোঁ চৰকাৰৰ ওপৰত, আৰু সেইটো আশাৰ ওপৰতে